নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ ওচৰত বাৰু এই 10 টকীয়া কইন্সটো আছে নে নাই কমেন্ট সেকশনত জনাবচোন। আমাৰ ইয়াতে কি হৈছিলে মাজতে নহয় প্ৰথমে যেতিয়া নেকি 10 টকীয়া কইন্সটো ওলাইছিলে তেতিয়া মানে সম্পূৰ্ণৰূপে চলা বন্ধ কৰি দিছিলে। আমাৰ ইয়াতে 10 টকীয়া কইন্সটো সম্পূৰ্ণৰূপে চলা বন্ধ কৰি দিছিলে। মানে নলয় দোকানীবিলাকে যায় নাই এইটো ইয়াতে নচলে মুঠতে আমাৰ ইয়াতে নলয়। তাৰ পাছত এদিন এটা মই ভিডিঅ' বনালো আমাৰ মানে স্থানীয় মানুহবিলাকক লৈ যে আমাৰ ইয়াতে 10 টকীয়া কইন্সটো যে নচলে তো তাৰ ওপৰত এটা ভিডিঅ' মই বনালো। তো ভিডিঅ'টো বনোৱাৰ পাছত কেইটামান নিউজ চেনেলে সেই সম্পৰ্কত ভিডিঅ' প্ৰস্তুত কৰিলে, সেই সম্পৰ্কত তেওঁলোকে খবৰ যুগুত কৰিলে আৰু লাহে লাহে এতিয়া এই 10 টকীয়া কইন্সটো সবেই লয়ও আৰু দোকানীও গ্ৰহণ কৰে আৰু দোকানীয়ে যেতিয়া কাষ্টমাৰজনক দিয়ে কাষ্টমাৰজনেও গ্ৰহণ কৰে। এতিয়া 10 টকীয়া কইন্সটো নোলোৱাৰ একমাত্ৰ কাৰণ হৈ গৈছে এইটোৱেই, ধৰি লওক কোনো এজন দোকানীয়ে যেতিয়া গ্ৰাহকক 10 টকাৰ বিনিময়ত এই কইন্সটো দিব তেতিয়া মানুহজনে কয় যে মোক নালাগে ভাইটি কাগজৰ 10 টকা এটা দিয়া। তো তেতিয়া দোকানীজনৰ ওচৰত সেই 10 টকীয়া কইন্সটো থাকি গুচি যায়। তো দোকানীজনে ক'ত খৰচা কৰিব সেই 10 টকীয়া কইন্সটো। তো সেইকাৰণে দোকানীবিলাকে ল'বলৈ অমান্তিক হৈছিলে এই 10 টকীয়া কইন্সটো। তো মাজতে বৰ সাংঘাতিক ৰকমে 10 টকীয়া পইচাটো ওলাইছিলে। কিন্তু এতিয়া যদি আপোনালোকে ভালদৰে চাবলৈ যায়, ভালদৰে পৰ্যবেক্ষণ কৰিবলৈ যায়, বজাৰত দেখি পাব যে আপোনালোকে 10 টকীয়া পইচা নাপাবই। এই 10 টকীয়া কইন্সটো আপোনালোকে নাপাবই। 10 টকীয়া কইন্সটো বৰ্তমান সময়ত বজাৰত প্ৰায় নাই বুলিয়ে ক'ব পাৰি। কিয়? ইয়াতে বিৰাট ডাঙৰ এটা স্কেম চলি আছে এই 10 টকীয়া পইচাটোক লৈ। তো মই আপোনালোকক এই স্কেমটো কৰিবৰ বাবে কোৱা নাই, কিন্তু এই 10 টকীয়া পইচাটোক লৈ এটা বৃহৎ স্কেম কৰি আছে য'ত নেকি মানুহে বহু টকাৰ উপাৰ্জন কৰি আছে এই 10 টকীয়া পইচাটোৰ বিনিময়ত। এই 10 টকীয়া পইচাটোৰ বিনিময়ত একাংশ লোকে বহু স্কেম কৰি আছে। তো আপোনালোকে সেই স্কেমত সোমাব নালাগে, জাষ্ট আপোনালোকক খবৰটো জনাইছোঁ যে এই 10 টকীয়া পইচাটোক লৈও মানুহে স্কেম কৰিব পাৰে। মানুহে কিমান নেক্সট লেভেললৈকে ভাবিব পাৰে সেইটো আপোনালোকে এবাৰ নিজে ভাবি চাব। তো বন্ধু বান্ধৱীসকল, কেনেকৈনো এই 10 টকীয়া পইচাটোক লৈ স্কেম কৰি আছে একাংশ লোকে, কেনেকৈনো এই 10 টকীয়া পইচাটোৰে টকা ঘটি আছে একাংশ লোকে, সেই সম্পৰ্কে আজি এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী প্ৰাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব যাতে এই স্কেমটো বন্ধ হয়, এই স্কেমটো যাতে ইমানতেই ৰখি যায় তাৰ কাৰণে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। কাৰণ ভাৰতীয় কাৰেঞ্চিক অপমান কৰা মানে, ভাৰতীয় কাৰেঞ্চিক লৈ ব্যৱসায় কৰা মানে আমিও এটা অপমানিত হোৱা বা আমিও লাজ পোৱাৰ নিচিনা বিষয় ভাৰতীয় পইচাক লৈ এনেধৰণৰ কোনোবাই অপব্যৱহাৰ কৰাটো। আৰু পৰাপক্ষত আপোনালোকেও নকৰিব, যদি কৰি আছে সাৱধান। এইটো কিন্তু এটা মাৰাত্মক অপৰাধ, এইটো বিৰাট সাংঘাতিক অপৰাধ। কেনেবাকৈ যদি ফচিবলৈ লাগে ন, জেল যোৱাটো নিশ্চিত। এতিয়া একাংশ লোকে কি কৰিছে, এই 10 টকীয়া পইচাটো আপোনালোকে ভালদৰে চাবচোন। 10 টকীয়া কইন্সটোত দুটা ভাগ আছে। এটা হৈ গ'ল বগা অংশ আৰু এটা হৈ গ'ল আপোনাৰ হালধীয়া অংশ। হালধীয়া অংশটো হৈছে পিতলৰ আৰু ভিতৰত যিটো নেকি বগা অংশ আছে এইটো আপোনাৰ হয় আৰু কিবা কিবিৰে প্ৰস্তুত কৰিছে। বগা অংশটো একজেক্টলি কিহৰ হয় সেইটো নাজানো, কিন্তু যিটো নেকি ছাইডত লগাই থোৱা থাকে সেই অংশটো হৈছে পিতলৰ। এতিয়া পিতলৰ দামটো বহুত বেছি, আপোনালোকে নিশ্চয় জানে। এতিয়া কিছুমান লোকে কি কৰিছে, মানে এই দুয়োটা ভাগ আঁতৰাবৰ কাৰণে একেবাৰে সহজ, এই দুয়োটা ভাগক মানে কিবা প্ৰকাৰে লগাই ৰাখি দিয়ে। তো আপোনালোকে যদি অকণমান এনেকৈ টুকৰ মাৰি দিয়ে হাতুৰি এটা লৈ, তেন্তে মাজৰ বগা ভাগটো আঁতৰি গুচি যায় আৰু পিতলৰ ভাগটো গোলকৈ সুন্দৰকৈ থাকি গুচি যায়। এতিয়া একাংশ লোকে কি কৰিছে, সেই গোল পিতলৰ ভাগটো আঙঠিলৈ কনভাৰ্ট কৰিছে। পিতলৰ দাম বহুত বেছি, আপোনালোকে মাৰ্কেটত পিতল অকণমান কিনিবলৈ যাবচোন, পিতলৰ দাম বহুত বেছি, তামৰ দাম বহুত বেছি, পিতলৰ দাম বহুত বেছি, হয় নে নহয়? এতিয়া কি কৰে, এই টুকৰ মাৰি সেই বগাডোখৰ আঁতৰাই দি যিডোখৰ পিতল বাচি যায় সেই পিতলডোখৰে আঙঠি নিৰ্মাণ কৰি আঙঠি বিক্ৰী কৰি আছে। এতিয়া কোনে গম পাব, আঙঠিটো নিৰ্মাণ কৰাৰ পাছত কোনে গম পাব যে 10 টকীয়া কইন্সৰ পৰা আঙঠি নিৰ্মাণ কৰা বুলি? তো কোনোতো গম নাপাব, জানিব যে এইটো পিতলৰ আঙঠি। তো তেনেকৈ আঙঠি বিক্ৰী কৰি আছে আৰু এটা আঙঠি হেনো বিক্ৰী হয় প্ৰায় 150ৰ পৰা 200 টকাত। এটা পিতলৰ আঙঠি বিক্ৰী হয় 150ৰ পৰা 200 টকাত, কাৰণ ইয়াতে কোনো ভেজাল নাই। পিয়ৰ পিতলৰ পৰা নিৰ্মাণ কৰা হয় 10 টকীয়া কইন্সটো, গতিকে তাতে কোনো ভেজাল নাই। গতিকে 150ৰ পৰা 200 টকা আৰামছে পাই যায়। তো চাওক আপোনালোকে কিমান নেক্সট লেভেলত স্কেম কৰি আছে। 10 টকা দি কইন্সটো আনি তাৰ পৰা অকণমান মেৰামতি কৰিলে, অকণমান কষ্ট কৰিলে আৰু তাৰ পাছত কিমান টকা ইনকম কৰি আছে? 150ৰ পৰা 200 টকা। ইয়াতকৈ আৰু মানে সাংঘাতিক স্কেম লাগেনে? ঠিক তেনেকৈ মাজতে এটা খবৰ ওলাইছিলে, পুৰণা যিবিলাক 5 টকীয়া পইচা আছিলে সেইবিলাক আপোনাৰ মানে ষ্টিলৰ পৰা নে কিহৰ পৰা নিৰ্মাণ কৰে।
ঠিক আছে তো সেই পুৰণা যিবিলাক 5 টকীয়া পইচা আছিলে বাংলাদেশলৈ লৈ গৈছিলে বাংলাদেশীবিলাকে বাংলাদেশৰ মানুহবিলাকে বাংলাদেশত নি সেইবিলাক গলাই তাৰ পৰা ব্লেড নিৰ্মাণ কৰিছিলে আৰু এটা 5 টকীয়া পইচাৰ পৰা ঢেৰ ব্লেড বোলে নিৰ্মাণ হয় তো পইচাটোৰ দাম হ'ল 5 টকা কিন্তু 10খন যদি ব্লেড নিৰ্মাণ হয় এটকাকেও 10 টকা মানে কিমান টকাৰ মুনাফা হৈ গ'ল 5 টকাৰ মুনাফা হোলসেল ৰেটত দিলে বোলে 7 টকাত বিক্ৰী হৈ গ'ল কেটকা মুনাফা 2 টকা মুনাফা তো এই বস্তুবিলাক তো এইবিলাক মানে বৰ সাংঘাতিক ৰকমে স্কেম চলি থাকে আৰু এই স্কেমবিলাক অকণমান মানে বিপদজনক আপোনালোকেও যদি কৰিছে তেন্তে সাৱধান এইবিলাক নকৰিব বা আপোনালোকে যদি কোনোবাই কৰা দেখা পাইছে তেখেতলোকক মোৰ মতে পুলিচৰ ওচৰত গতাই দিব এইটো এটা বৃহৎ স্কেম ওলাইছে 10 টকীয়া কইনছক লৈ ভাবক পিয়ৰ পিতল উলিয়াই পেলালে 10 টকীয়া কইনছৰ পৰা আৰু বিক্ৰী কৰি দিছে 10 টকীয়া পইচাটো 100ৰ পৰা 150ৰ পৰা 200 টকা এয়াই হৈছে মানুহৰ স্কেম তো বন্ধু-বান্ধৱীসকল বহুত আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনে পালে জনাব তো পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ সাজু বিদায় মাগিছোঁ ধন্যবাদ জয় অসম